আচলতে এটা কথা আপোনালোক নিশ্চিতভাৱে কওঁ যে নৱসৈনীয়া ST আছিল, আছে আৰু ভৱিষ্যতো থাকিব। এই কথাটো আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে সুধিছিলো যে আচলতে যিবিলাক দাস, ডেকা, চৌধুৰী, বৰা, চৰণীয়া, হাজৰিকা, মহলীয়া এই ধৰণৰ যিখিনি উপাধি লিখে, মেক্সিমাম টাইটেল লিখে, সেইখিনি মানুহ আচলতে ST হয় নে নহয়? তেওঁ কৈছে ST হয়। আৰু যাৰ কাৰণে অসম চৰকাৰে নিজেই এইখিনি মানুহক সুকীয়াকৈ শৰণীয়া কছাৰী কৰিব হিচাপে যেনেকুৱা চনল কৈছে ST হ'ব লাগে বুলি কৈ আছে। কাৰণ এইসকল মানুহে স্বাধীনতাৰ আগৰে পৰাই বা স্বাধীনতাৰ পিছত যে ট্ৰাইবেল লিষ্টিং হৈ গ'ল, তাত কছাৰী, বড়ো কছাৰী আৰু ৰাভা হিচাপে তেওঁলোকক চাৰ্টিফিকেট দি থকা হৈছিলে। কিন্তু মাজে মাজে কণ্ট্ৰভাৰ্চি হয়। সেই কণ্ট্ৰভাৰ্চিলৈ নিগেটিভ কথা আহে, বহুতে কৈ চালা আমি বোলে খ্ৰীষ্টান হৈ যাম, বহুতে কৈ বোলে আমি বন্দুক ধৰিম। কিন্তু নৱসৈনিয়া হিচাপে যিমান দূৰ পাইছো তেওঁলোকৰ কণ্ট্ৰভাৰ্চি নহয়, এইটো আমাৰ নিজৰ ভিতৰৰ বিষয়। আৰু সেই কথাটোকে মানে হেৰি কৰি মানে চৰকাৰে ইতিমধ্যে পঠাইছে। তেনেকুৱা ক্ষেত্ৰত নৱসৈনিয়াৰ ক্ষেত্ৰত এনেকুৱা ঘটনা হোৱাটো দুৰ্ভাগ্যজনক। আৰু মোৰ বোধেদি ইয়াত কিছু অলপ অফিচবিলাকৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে। আপোনালোকে জানে যে নৱসৈনিয়া ফিল্ডত নাই কাৰণে আৰু মানে ইয়াত বাকীসকলৰ টিকিল গিলানিৰ কাৰণে খুব ভাল হৈ যায়। মই বেলেগ কথা নকওঁ। যোৱা পৰহি আমাৰ উষা মোহন ডাঙৰীয়াই মানে বৰামাত কৈছে যে নৱসৈনিয়া যাতে এইবাৰ ইলেকশ্যন নেখেলে, কাৰণ আমি ইলেকশ্যন দেখিলে তেওঁলোকে ধুনীয়াকৈ জিকিব পাৰে। মই সকলোকে হাত জোৰি কৈছো যে মই মাত্ৰ 29লৈকে থাকিম। এই 5 বছৰ আমি অহাৰ দৰকাৰ আছে, কাৰণ এতিয়াও ইয়াত যিবিলাক শৰণাৰ্থী শিবিৰত আছে, যিবিলাক মানুহ চাকৰি বাকৰি কৰিছে, যিবিলাক মানুহ সৰু সুৰা বেপাৰ কাৰবাৰ কৰে, তেওঁলোকেও কৈছে যে ইয়াত যদিও শান্তি আহিছে কিন্তু পাৰ্মানেণ্ট শান্তি অহা নাই। আৰু 5 বছৰ যদি নৱসৈনিয়া থাকে তেতিয়াহ'লে ককাজাৰ আৰু কোনো দিনে কোনো মানুহে হয়তো বন্দুক তুলি লোৱা টেণ্ডেঞ্চিটো নাহিব, বা কাৰোবাৰ স্বাৰ্থৰ কাৰণে কাৰোবাৰ ইয়াৰ পৰা খেদি পঠোৱা টেণ্ডেঞ্চিটো আহিব। কথাটো ইপিপিলৰ কথা, বড়োবোৰতো মানে এইবিলাক মানুহৰ কথা, মোৰতো কথা নহয়। মই আচৰিত কথা, মই সিদিনা অলপতে চালবাৰী সমষ্টিত গৈছিলো। আমাৰে মুছলিম ভাই এজনে কৈছে যে তেওঁ ইপিপিএল কৰে, তেওঁ কৈছে নৱসৈনিয়াটো পুৰা কি কয় বড়ো খেলিছে, বড়ো সংগঠন বনাইছে, নৱসৈনিয়াৰ কাৰণে মুছলিম বড়ো কাজিয়া লাগিছে। মই তেওঁলোকক কৈছো যে নৱসৈনিয়া অৱৰ সুৰক্ষা সমিতি কেতিয়া বনাইছে? অৱৰ সুৰক্ষা দিয়া বিভিন্ন দল সংগঠন বিলাকে নিজকে পৰিচয় দিয়া অৱৰ হিচাপে, কাৰণ তেওঁলোকৰ বিগত দিনত তেওঁলোকৰ প্ৰতিটো জাতি জনগোষ্ঠী তেওঁলোকে হাৰাশাস্তি হৈছিল। তাৰ হয়তো সকলো বড়ো মানুহ নহয়, কিন্তু বড়ো জাতীয়মূলক সংগঠন বিলাকে ইয়াত দায়ী আছিলে। দুই কথা আমি কোনদিনা মানে বড়ো মুছলিমৰ কাজিয়া লগাইছিলো? সেইকাৰণে এনেকুৱা ধৰণৰ ভিতৰত যে কথা চলি আছে মই গম নাছিলো, আৰু মই বেয়া পোৱা নাই। কিন্তু তেওঁ যে সত্য কথা এটা কৈছে, তেওঁৰ যে মাথাটোত কি সোমাইছে, মই সেইকাৰণে কৈছো যে বড়ো হওক, আপোনালোকে চাব নৱসৈনিয়াৰ যিটো প্ৰিন্সিপল, আমি কোনো ৰেচিয়েল নহয়, আমি কোনো মানে কি কয় কমিউনেল নহয়, আমি কোনো ধৰ্মক লৈ কোনো জাতিক লৈ আমি হেৰি নকৰোঁ। আমাৰ কথা হ'ল যে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী যিসকল প্ৰকৃততে ভাৰতীয়, সেই ভাৰতীয় মানুহখিনিয়ে তেওঁলোকৰ মৌলিক যিখিনি ফাণ্ডামেণ্টেল ৰাইট সংবিধানেৰে সেইখিনি তেওঁলোকে মানে চবেই পাব লাগে। আমি এইটোৱে কৈছো যে কাৰোবাক ডিভোটাৰ নামত, কাৰোবাক NRCৰ নামত, কাৰোবাক ধৰ্মৰ নামত, কাৰোবাক মানে ট্ৰাইবেলৰ নামত, কাৰোবাক নন ট্ৰাইবেল নামত যিবিলাক ভুক্ত হৈছে, আজি বেলেগ নকওঁ মই, মানুহ ডিঙি ঘূৰি আছে, ঠিক আছে, ফৰেষ্টৰ পৰা খেদিছে তেওঁলোকক, কৰবাৰ পৰা খেদিছে, তেওঁলোকক মাটি খেলি দিব পৰা নাই। সেইকাৰণে কৈছো যে ইয়াত বড়ো ট্ৰাইবেল কাজিয়াবিলাক কোনে লগাইছে? আজি আমি ভাৰতবৰ্ষত কৈছো, তেওঁলোকক কৈছো আমি আদিবাসী বিলাকক যে তোমালোকে যদি তোমালোকৰ জেগাত বাকীসকলৰ ৰাইট নিদিয়া, এই বিজেপি কংগ্ৰেছৰ নিচিনা যিবিলাকৰ কেৱল পলিটিক্স কৰা প্ৰফেশ্যন হয় নাই, পলিটিক্সে তেওঁলোকে কৰে, তেওঁলোকে সুবিধা ল'ব আৰু আকৌ আমাৰ নিজৰ মাজত এইবিলাক কাজিয়া পেচাল লাগিব।